কুমৰিক সুদং নমস্কাৰ ৰণিমাৰ ব্লগলৈ স্বাগতম জনালো। আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ সকলোৱে ভালে। আজি ৰেচিপিৰ ভিডিঅ' লৈ অনা নাই। গুৱাহাটীতে থকা ধুনীয়া পাৰ্ক এখনত লৈ যাব বিচাৰিছোঁ। পাৰ্কখনৰ নাম হ'ল নেহেৰু পাৰ্ক। লগতে যিসকল ভিউৱাৰ্ছে নতুনকৈ চাই আছে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব নাপাহৰে যেন। আপোনালোকৰ সহায় সহযোগিতাই এখোজ আগবাঢ়ি যাবলৈ সহায় কৰিব। বলক তেন্তে পাৰ্কলৈ যাওঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। এই আমি নেহেৰু পাৰ্কত আহি পালোঁ। এটা ধুনীয়াকৈ সৰু ল'ৰা ছোৱালী ভাল পোৱা পুতলা গাড়ীৰ দোকান এখন দিয়া হৈছে। এয়া চাওক, সৰু ল'ৰা ছোৱালী খুব ভাল পাব। আৰু পাৰ্কৰ ভিতৰত যাবলৈ ৰাইট চাইড ফালে টিকেটৰ বাবে কাউণ্টাৰ আছে। প্ৰথমে টিকেট কাটি লওঁ। টিকেটৰ দামবোৰ হৈছে 3 বছৰৰ পৰা 10 বছৰলৈ 10 টকা, 10 বছৰৰ পৰা 75 বছৰ বয়সলৈ 30 টকা আৰু ভিডিঅ' শ্বুটিঙৰ বাবে 3000, লগতে মৰ্ণিং ৱাক সপ্তাহত 50 টকা, বছৰত 500 টকা। টিকেট কাটি হ'ল। প্ৰথমে ভিতৰত সোমাই দেখা পাব ধুনীয়াকৈ বনাই থোৱা জৱাহৰলাল নেহৰুৰ মূৰ্তিৰ লগতে সৰু ল'ৰা ছোৱালীৰ মূৰ্তিসমূহ বৰ সুন্দৰকৈ বনাই থোৱা হৈছে। এয়া চাওক, সঁচাই বৰ ধুনীয়াকৈ বনাই থোৱা আছে। ওচৰতে অশোক স্তম্ভখনো বনাই থোৱা আছে। এয়া চাওক, পাৰ্কখন খুব ধুনীয়াকৈ বনোৱা আছে। যিমান পাৰোঁ ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকক। বাৰ বছৰ বয়সৰ তলৰ সকলো ল'ৰা ছোৱালীৰ বাবে খেলিব পৰা কিছুমান বহুত ধুনীয়া বস্তু আনি থোৱা আছে। যাৰ সৰু ল'ৰা ছোৱালী আছে আনিব পাৰিব নেহেৰু ষ্টেডিয়ামলৈ, খুবেই ভাল পাব। আৰু স্কুল বন্ধৰ সময়ত আপোনালোকৰ ল'ৰা ছোৱালীক নেহেৰু পাৰ্কত আনি খেলাব, সঁচাই খুবেই ভাল পাব। কি আছে খেলিব পৰা বস্তুসমূহ দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে খেলা বস্তুৰ নামবোৰ আপোনালোকে জানেনে? যদি জানে কমেণ্ট কৰি জনাবচোন। ময়ো অলপ এনজয় কৰিলোঁ। ভিডিঅ' কৰিবলৈ বা ফটো তুলিবলৈ খুবেই ধুনীয়া ভিউ পইণ্টবোৰ। পাৰ্কখন খুব ধুনীয়াকৈ বনোৱা হৈছে। দিনতকৈ ইভিনিং টাইমত খুব ভাল লাগে লাইটৰ পোহৰত। বহুতে ৱাক কৰিব আহে। ওচৰৰ মানুহবোৰৰ বাবে খুবেই সুবিধা হয়। এইয়া কাষতে ৰ'বৱে এখনো আছে। ৰ'বৱেত উঠাৰ আনন্দ ল'ব পাৰিব। আৰু পাৰ্কত আহি খুব ধুনীয়াকৈ কপৌ চৰাইজনী বাঁহ সাজি থকা দেখা পালোঁ। আপোনালোককো দেখাই দিওঁ, চাওক কপৌজনীক কিমান ধুনীয়াকৈ বাঁহ সাজি আছে। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব। লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ন'টিফিকেশ্যনবোৰ সকলোতকৈ আগত পাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ সকলোকে।
পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ সকলোৱে সুস্থ থাকক, ভালে থাকক।